নমস্কাৰ বন্ধুসকল, অসম পঞ্চায়তৰ তৰফৰ পৰা ৯৫টা পোষ্ট মুকলি কৰা গৈছে। তো যিটো নেকি আমি ইয়াতে এপ্লাই কৰাৰ কাৰণে গোটেইখিনি ডিটেইলছ আমি দেখিব পাৰিম। ঠিক আছে, এই লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডেছক্ৰিপশ্যনৰ পৰা ইয়াতে লিংকত আহি যাব। তো ইয়াতে গোটেইখিনি তথ্য আপুনি পাই যাব। ঠিক আছে, পোষ্টটো হ'ল আপোনাৰ বিভিন্ন কোঅৰ্ডিনেটৰ, এক্সপাৰ্ট অফিচাৰ আৰু বিভিন্ন টোটেল মিলি আপোনাৰ ৯৫টা পোষ্ট আছে, 95টা পোষ্ট আছে। ঠিক আছে, অৰ্গেনাইজেশ্যন আপোনাৰ কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম। কোৱালিফিকেশ্যন আপোনাৰ বিভিন্ন লাগিব। তো মিনিমাম BSc পৰা আৰম্ভ হ'ব। তো IT ছেক্টৰলৈকে যাব। ঠিক আছে, এপ্লিকেশ্যন মোডটো হ'ব আপোনাৰ অনলাইন আৰু লাষ্ট ডেট ইয়াতে দিয়া গৈছে 11 জানুৱাৰী 2025, 11 জানুৱাৰী 2025 আগতে আপুনি এপ্লাই কৰিব লাগিব ইয়াতে অনলাইন। ঠিক আছে, গোটেইখিনি বিভিন্ন পোষ্ট ইয়াতে দিয়া আছে, গোটেইখিনি ইয়াতে দিয়া আছে। তথাপি যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই আপুনি চাই লওঁ। ঠিক আছে, আপুনি অনলাইন কৰাৰ কাৰণে ইয়াতে এপ্লিকেশ্যন অনলাইন পৰ্টেলত ইয়াতে এপ্লাই নাওত ক্লিক কৰিব পাৰে অনলাইন এপ্লাই কৰাৰ কাৰণে। তাৰ আগতে এডভাৰটাইজমেণ্টটো আপুনি চাই ল'ব, আপুনি কেনেকুৱা কি পোষ্টত এপ্লাই কৰিব খোজে আৰু আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন কিমানখিনি আছে। ঠিক আছে, এইটো অফিচিয়েল ৱেবছাইট হয়, গভৰ্ণমেণ্ট অফ আছাম, কমিশনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ঠিক আছে, ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টেড 12 ডিচেম্বৰ 2024 আৰু এপ্লিকেশ্যন ক্লজিং ডেট 11 জানুৱাৰী 2025। ঠিক আছে, ইয়াতে বিভিন্ন পোষ্ট আছে, গোটেইখিনি আপুনি চাই ল'ব পাৰিব। তো ঠিক আছে, মিনিমাম আপোনাৰ কোৱালিফিকেশ্যন কেনেকুৱা হয়, BSc MSc লাগিব। ঠিক আছে, MSc MTech গোটেইকেইটা টেকনিকেল বিভাগৰ হয়। তো আপুনি গোটেই ইয়াতে চাই ল'ব পাৰিব। ইয়াতে চেলাৰী আপোনাৰ 1 লাখৰ ওপৰত আছে। তো চাই ল'ব পাৰে গোটেইখিনি, কিন্তু বহুতকেইটা কোৱালিফিকেশ্যন লাগে। তো সেইমতে আপুনি চাই ল'ব। ঠিক আছে, মেক্সিমাম এজ লিমিট দিয়া গৈছে 45লৈকে। তো 45লৈকেও হয় যদিও আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, GIS অফিচাৰৰ কাৰণে আপোনাৰ MTech বা MSc লাগিব GIS-ৰ ক্ষেত্ৰত। ঠিক আছে, তো তাৰ কাৰণে আপোনাৰ মিনিমাম 5 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ খুজিব ইহঁতে। GIS বেছড প্ৰজেক্টত যদি আপুনি কাম কৰিছে তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰে। নেক্সটটো আছে আপোনাৰ ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুড। ইয়াতেও আপোনাৰ কি লাগিব, মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স, হৰ্টিকালচাৰ, এগ্ৰ' ফৰেষ্ট্ৰি, ইয়াৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যদি আপোনাৰ মাষ্টাৰিং কৰা আছে আৰু যদি আপোনাৰ 8 ইয়াৰ্ছ 8 বছৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। তো ইয়াতে মেক্সিমাম এজ 45 লিমিট দিয়া গৈছে, 45লৈকে আপুনি এজলৈকে আপুনি এপ্লাই কৰিব পাৰে। নেক্সটটো তৃতীয় নম্বৰটো ডিষ্ট্ৰিক্ট লেভেলৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRM। তো ইয়াতে লাগিব মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ, ইয়াতে ভেকেঞ্চি আছে 2টা আৰু মিনিমাম কোৱালিফিকেশ্যন লাগিব কি BTech ইন চিভিল ইঞ্জিনিয়াৰিং অৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং। ঠিক আছে, আৰু ইয়াতে 5 বছৰ আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনাৰ 75,000 ওপৰত আছে। ইয়াতে 40 ইয়াৰ্ছ মেক্সিমাম এজ দিয়া গৈছে। তো আপুনি 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। চতুৰ্থ নম্বৰত হয় ডিষ্ট্ৰিক্ট লেভেল ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্ট। ইয়াতে আপোনাৰ লাগিব কি, ইয়াতে 3টা পোষ্ট আছে। ইয়াতে আপোনাৰ লাগিব MSc বা MTech ইন GIS। তাৰপিছত আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব GIS বেছডৰ যদি আপুনি কিবা কাম কৰিছে, আৰু ইয়াতে 70,000 প্লাছ। 5 নম্বৰতে আছে আপোনাৰ ব্লক লেভেলত ব্লক GIS কোঅৰ্ডিনেটৰ, যিটো নেকি 14টা পোষ্ট আছে আৰু ইয়াৰে মেক্সিমাম এজ লিমিট হ'ব আপোনাৰ 38 ইয়াৰ্ছ। ঠিক আছে, তো ইয়াতে বেচিকেলি আপোনাক MSc বা MTech লাগিব GIS-ত, আৰু ইয়াতে আপোনাৰ 1.5 বছৰ আপুনি GIS-ৰ প্ৰজেক্টৰ কাম কৰা বুলি ৱৰ্ক এক্সপিৰিয়েঞ্চ এটা দেখাব লাগিব। ঠিক আছে, তাৰ কাৰণে আপুনি ট্ৰেভেলিং এলাউঞ্চ পাব আপুনি 35,000। ঠিক আছে, নেক্সট নাম্বাৰ আপুনি 6 নম্বৰটো চাব পাৰে। 6 নম্বৰটো ব্লক লেভেলতে হ'ব ব্লক NRM এক্সপাৰ্ট, যিটো নেকি 37টা পোষ্ট আছে। ইয়াতে আপোনাক BTech লাগিব চিভিল ইঞ্জিনিয়াৰিং বা আৰ্কিটেক্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙত। ঠিক আছে, ইয়াতে 2 বছৰ বা 4 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে 30,000 ট্ৰেভেলিং এলাউঞ্চ দিব। মেক্সিমাম এজ আপোনাৰ 38 ইয়াৰ্ছ। 7 নম্বৰতে আপোনাৰ ব্লক লেভেলত ব্লক লাইভলিহুড এক্সপাৰ্ট এগ্ৰিকালচাৰ এলাইড। ঠিক আছে, ইয়াতে আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব এগ্ৰিকালচাৰ ইকনমিক্স বা হৰ্টিকালচাৰ, এইকেইটা ক্ষেত্ৰত আপোনাক কোৱালিফিকেশ্যন লাগিব। 37টা পোষ্ট আছে, যিটো নেকি 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনাক, আৰু ট্ৰেভেলিং এলাউঞ্চ আপোনাক 30,000কৈ দিব। ঠিক আছে, তো হাউ টু এপ্লাই, আপোনাক কেনেকৈ এপ্লাই কৰিব, এইখন পেজৰ পৰা আপুনি নিউ এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। তো আপুনি নৰ্মেল আপোনাৰ ডিটেইলছখিনি এণ্টাৰ কৰি পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব, তাৰপিছত আপুনি প্ৰচিড কৰিব লাগিব। ইয়াতে আপোনাৰ ডকুমেণ্টছ কি লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন, মাৰ্কশ্বিটছ ক্লাছ 10ৰ পৰা গোটেইখিনি। তাৰপিছত এজ প্ৰুফৰ কাৰণে আপুনি এডমিট কাৰ্ড দিব পাৰে ক্লাছ 10ৰ। তাৰপিছত ফটো আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফৰ কাৰণে কিবা একবিধ দিব পাৰে।
তাৰপিছত চাৰ্টিফিকেট ইছ্যুড যিটো নেকি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, যিটো আপোনাৰ যিকোনো ফিল্ডৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে, তো এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। এটা পাছপৰ্ট ফটো লাগিব আৰু আপোনাৰ ছিগনেচাৰ লাগিব। তো এইখিনি ডিটেইলছ দি পেলাই আপুনি ইয়াতে এপ্লাই কৰিব পাৰে। ভালেখিনি দৰমহা ইয়াতে আৰু ভাল হয় এয়া পষ্ট, যদিহে আপোনাৰ এইখিনি কোৱালিফিকেশ্যন আছে। কোৱালিফিকেশ্যনটো বহুত হয়, এই কোৱালিফিকেশ্যনখিনি যদি আছে আপুনি এতিয়া এপ্লাই কৰি দিয়ক। 11th জানুৱাৰী আপোনাৰ অন্তিম দিন হয়, ঠিক আছে।